উজাইৰ পৰা মই আহিছোঁ, তাৰপিছত মই ভালেই পাইছোঁ দামটো। iPhone 13 পাৰ্চেছ কৰিলোঁ। আমাৰ শ্বপলৈ দাদা এজন আহিছে। দাদা ক'ৰ পৰা আহিছে আৰু কি বস্তু পাৰ্চেছ কৰিছে আৰু ইয়াত আহি ৰেটটো কেনেকৈ পাইছে দাদাৰ পৰা জানিব বিচাৰিম। ৰেটটো খুব ধুনীয়া লগাইছে তেওঁ। হাওৰা তিনিআলিৰ পৰা আহিছোঁ, HP লেপটপ এটা ল'লোঁ আৰু ইজি ফাইনেন্স এটা কৰাই দিছে। মই ৰিকমেণ্ড কৰোঁ কি এইটো দোকানত আহি কেনে মানুহে লওক বুলি। আৰু ৰেটটো ভালে পাইছে না? ৰেটটো ধুনীয়া দিছে। কোনটো HP? চেমচাং গেলাক্সি A16 5G মোবাইল, হাওৰাঘাটৰে হয়, আগতে ক'ৰ হয়? বৰবিলৰ। বৰবিলৰ পৰা আহিছে ন? আৰু ইয়াত আহি ৰেটটো কেনেকৈ পাইছে? ভালে পাইছে না? ভালে পাইছে, আৰু ইয়াত আহি কেনেকৈ লাগিছে? ভাল লাগিছে। ভাল লাগিছে ন? গিফ্ট পাব বুলি ভাবিছিল নেকি? ভবা নাছিলোঁ বাৰু। ৰেটটো বহুত কম দামে পাইছে। এইটো মাৰ্কেটত চাই কিনে আহিছোঁ, বাট ইয়াতে আহি কিনে দামটো কম পাইছোঁ, ভাল লাগিছে এইটো। মই আহিছোঁ বৰাহৰৰ পৰা, হাওৰাঘাটৰ পৰা 3 কিলোমিটাৰ দূৰত। আপোনাৰ পৰা মোবাইল লৈছোঁ, মই সন্তুষ্ট। মই ভালে ৰেট দিছে। Oppo A3X বহুত ভাল লাগিছে। আপুনি ভাবা নাই এনেকৈ ৰেট পাব? নাই এনেকৈ মই ভবা নাই, ভাল লাগিছে। আৰু ৰেটটো বাহিৰত সুধিছিলে আপুনি? হয়, মই সুধিছোঁ নিশ্চয়। কিন্তু ইয়াত কম পাইছে? হয়, কম পাইছোঁ। মই সন্তুষ্ট আছোঁ। ঠিক আছে।